গকুল, আজি কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ তই মনটো মাৰি মাৰি থাক। কিবা এটা চিন্তা কৰি আছ, কি হৈছে গকুল? নাই মা, একো হোৱা নাই অ'। তই এনেই যি টি কথাবোৰ ভাবি থাক। মিছা নামাতিবি অ' গকুল। তোৰ মুখখন দেখিলেই মই গম পাওঁ নহয় সকলোবোৰ কথা। আৰু প্ৰত্যেকজন মাক দেউতাকে নিজৰ সন্তানৰ মুখখন দেখিলেই কথাবোৰ গম পাই যায়। কি হৈছে সকলোবোৰ খোলাখুলিকৈ কোৱাচোন গকুল। তোৰ পৰা আৰু উপায় নাই অ' মা। তোকতো ক'বই লাগিব তেতিয়া কথাবোৰ। মোৰ বৰ ডাঙৰ সমস্যা হৈছে মা। বাৰু কচোন কি সমস্যা হৈছে, মই আছোঁ নহয় তোৰ লগত। মা, আমাৰ যে কাষৰ গাঁওখনৰ কৃষ্ণ দত্ত বোলা মানুহজন তইতো ভালদৰেই চিনি পাৱ। তেওঁৰ জীয়েক গৌৰী যে, আমি একেলগে পঢ়িছিলোঁ কলেজত। এতিয়া তাই বোলে বিয়া ঠিক কৰিছে দেউতাকে চহৰৰ কোনোবা ধনী ঘৰৰ ল'ৰাৰ লগত। তাই কিন্তু সেইবোৰ ল'ৰাৰ লগত বিয়া নহয় বোলে। কেৱল মোৰ কথাহে কৈ থাকে আৰু ঘৰতো কৈছে সেই কথা। আৰু মোৰ কথা কোৱাৰ লগে লগে দেউতাকে তাইৰ মোবাইলটোও কাঢ়ি লৈছে মা। অঁ, তেওঁতো বহুত ধনী মানুহ আৰু এইটো অঞ্চলৰ ভিতৰত ধনী ব্যৱসায়ী হয়। তেওঁৰ ছোৱালীয়ে যদি সঁচাকৈ তোক ভাল পায়, কিবা এটা কৰি নেপেলাও কিয় তেতিয়াহ'লে? তাকেইতো মই চিন্তা কৰিছোঁ অ' মা। কালি তাই কোনোবা লগৰ এজনীৰ পৰা মোলৈ এটা মেছেজ দি থৈছিল। আজি হেনো তাইৰ লগৰৰ লগত ক'ৰবালৈ ওলাই আহিব বজাৰ কৰিবলৈ আৰু মোকো মাতিছে। তাইৰ লগৰজনীৰ পৰাই ফোন কৰিম বুলি কৈছে। আজি তাই মোৰ লগত মন্দিৰত বিয়া হ'ম বুলি কৈছে মা। কিন্তু ইমান ধনী ঘৰৰ ছোৱালী এজনী যদি এইখন ঘৰলৈ আনো কেনেকৈ থাকিব পাৰোঁ? তাই বাৰু ইয়াত কষ্ট নাপাবনে মা? আৰু তাইক মই বিয়া পাতিলে তাইৰ দেউতাকে জানো মোক সুখেৰে এৰিব? গকুল, তই এতিয়াও বৰ অকৰা হৈ আছ। তাই যদি তেনেকৈ কৈছে, গতিকে তেতিয়াহ'লে বিয়াখন পাতি পেলাই ভাল হ'ব। আৰু তাই নিজৰ মতত আহিলে দেউতাকে কি কৰিব বাৰু কচোন? আৰু তাই হৈছে সেইখন ঘৰৰ একমাত্ৰ সন্তান। গতিকে তাইক তই বিয়া পাতিলে ভৱিষ্যতে তোৰ কিমান সুবিধা হ'ব তই সেই কথা ভাবি চাইছনে? দেউতাকৰ সকলো সা সম্পত্তি সেইবোৰ তয়ে পাবি এটা সময়ত। সেইটো কথা ময়ো নভবা নহয় অ' মা। ইমান পঢ়া শুনা কৰিও আজিলৈকে চাকৰি এটা গোটাবই নোৱাৰিলোঁ। তাইক বিয়া পাতিলে সেইখিনিতো মই কোনো কষ্ট নকৰাকৈ পাম চাগে। সেই কথাটো ভাবিছোঁ বাৰু, কিন্তু তাকেহে এতিয়া কি কৰোঁ, তোৰ কথাহে আৰু। মোৰ ক'ব লগা একো নাই। তাই যদি তোক আজি মাতিছে, তই সোনকালেই যা তেতিয়া। মন্দিৰতে তহঁত দুয়োটাই বিয়াখন পাতি আহিবি। হ'ব দে মা, তই কৈছ যেতিয়া মই সোনকালেই যাওঁ। আৰু এটা কথা শুনচোন, মই দোকান এখনত কাম কৰাৰ কথা পাতি থৈ আহিছিলোঁ। আজিৰ পৰাই যাবলৈ কৈছিল। আজি নাযাওঁ আৰু তেতিয়া, কালিলৈ পৰাই যাব লাগিব দোকানখনত কাম কৰিবলৈ। কালিলৈ তালৈ যাবি বাৰু। এতিয়া যা, তাই যেতিয়া তোক মাতিছে সোনকালেই যা। হ'ব দে মা, মই গাটো ধুই সোনকালে ওলাই যাওঁ তেতিয়া। ল'ৰাটোৱে যে ইমান দেৰি কৰিছেগৈ। কৃষ্ণ দত্ত যিহে মানুহ, মোৰ ভয়ো লাগি আছে মনে মনে। তথাপিও যি কি নহওক, ইমান সহজতে যেতিয়া ইমানখিনি সা সম্পত্তিৰ মালিক মোৰ ল'ৰাটো হ'ব পাৰিব, এই সুবিধাটো জানো এৰি দিব পাৰি? সিহঁত সোনকালে আহি পাওক আৰু। আহি পোৱাৰ কেইদিনমান পাছৰে পৰাই ছোৱালীজনী ঘৰলৈ যোৱাৰ কথা কৈ থাকিব লাগিব। তাই ঘৰলৈ গৈ ৰাস্তাটো মুকলি কৰি দিলেহে মোৰ ল'ৰাটো ইমানখিনি সম্পত্তিৰ মালিক হ'ব পাৰিব। সেইখিনি বুদ্ধি কৰিব লাগিব। তাৰ লগতে কিবা এটা আলোচনা কৰিব লাগিব। মা, আমি আহিলোঁ। এয়াই গৌৰী মা, আজি আমি মন্দিৰতে বিয়া পাতিলোঁ। মই বাটলৈ চাইহে আছোঁ, ইমান দেৰি হৈছে। ভয়ো লাগিছে মনতে। গৌৰীৰ দেউতাক যিহে খঙাল মানুহ, কিবা নকৰিলেই হ'ল আৰু। ভালে কুশলে যে পালিহি দুইটা, সেয়াই বহুত। গৌৰী, আহ এতিয়া ভিতৰলৈ আহ। মই লগৰ কেইজনীৰ লগত বজাৰ কৰিবলৈ আহোঁ বুলিহে ওলাই আহিছিলোঁ মা। কিমান যে ফাঁকি দি আহিছোঁ। এতিয়া আৰু মোক কোনেও একো কৰিব নোৱাৰে। মই বাচিলোঁ আৰু মা। বৰ চিন্তা হৈছিল, গকুলক বাদ দি মই বেলেগৰ লগত কেনেকৈ থাকিম। এতিয়া আৰু কোনো চিন্তা নাই গৌৰী। তহঁত দুয়োটাৰ যেতিয়া এতিয়া মন্দিৰত বিয়া হৈয়ে গ'ল, এতিয়া দেউতাৰে আৰু একো কৰিব নোৱাৰে। এতিয়া ভিতৰলৈ যাওঁ আহ। অলপ পিছতে গাঁৱৰ মানুহবোৰ আহিব নহয় তোক চাবলৈ। অলপ তামোল পাণো কাটি থ'ব লাগিব। ব'লক মা। মা, তই মোক কিয় মাতিছিলি? কচোন সোনকালে। মই দোকানলৈ যাব লাগে নহয়, দেৰি হ'লে মালিকে বৰ খং কৰে অ'। মই জানিছোঁ বাৰু তই দোকানলৈ যে যাবলৈ ওলাইছ। তথাপিও কথা কেইটামান সুধোঁ বুলিহে মাতিছিলোঁ। সুবিধাই নাপাওঁ যে আজিকালি গৌৰীৰ পৰা কথা পাতিবলৈ। তাই বাৰু ইয়াত থাকি কেনেকুৱা পাইছে? আমাৰ ব্যৱহাৰবোৰত তাই কিবা গম পাইছে নেকি? তাই ইয়াতে থাকি বৰ ভাল পাইছে মা। তই যে তাইক খুব মৰম কৰ যে, তাইৰ মনটো বহুত ফূৰ্তি সেইকাৰণে। মই পিছে মাজে মাজে তাইক ঘৰলৈ যোৱাৰ কথা কৈ আছোঁ তই ক'বলৈ কোৱাৰ কাৰণে, কিন্তু তাইচোন ঘৰলৈ যোৱাৰ নামেই নলয় মা। মৰম কৰিবই লাগিব তাইক, আৰু তয়ো মৰম কৰিবি। মৰম কৰিলেহে আমি আমাৰ কামবোৰ কৰিব পাৰিম। ময়ো তাইক কৈছোঁ ঘৰলৈ যাবলৈ, কাৰণ তাই মাক দেউতাকৰ একমাত্ৰ সন্তান। তাই এনেকৈ আহি তোৰ লগত বিয়া হোৱাৰ কাৰণে মাক দেউতাকেতো মনত দুখ পাইছে। তাইক যেনে তেনে ঘৰলৈ পঠিয়াব লাগিব। তাইহে মাক দেউতাকক মনটো গলাব পাৰিব, আৰু তাই গ'লেহে সেইখিনি সম্পত্তিৰ মালিক তই হ'ব পাৰিবি। কিন্তু সেইটো কথা মই বুজি পাইছোঁ মা। তই যেনেকৈ কৈছ মই তেনেকৈ কথাবোৰ কৈ আছোঁ তাইক, কিন্তু তাইক ঘৰলৈ যোৱাৰ কোনো নামেই নলয়। তাই বোলে সেইখন ঘৰলৈ আৰু কেতিয়াও ভৰি দিবলৈ নাযায়। এতিয়ানো বাৰু মই কি কৰিম মা? আৰু অলপ দিন চাওঁ ৰ, মাজে মাজে তাইক ঘৰলৈ যোৱাৰ কথা শুনাই থাকিব লাগিব। তাই যদি আমাৰ কথা মতে ঘৰলৈ নাযায় আৰু আমি কিবা এটা বুদ্ধি কৰি হ'লেও তাইক ঘৰলৈ পঠাবই লাগিব। নহ'লে সেই সম্পত্তিখিনি তই পাব নোৱাৰিবি নহয়।
হ'ব দে মা, তই যেনেকৈ কৈ আছ মই তেনেকৈ কৰিম বাৰু। যদি তাই নাযায় আৰু তই কি বুদ্ধি কৰ সেইমতেই কৰিব লাগিব। মই এতিয়া দোকানলৈ যাওঁ, দেৰি হ'ব নহয় নহ'লে। ঠিক আছে যা তেতিয়া তই, মই কিবা এটা বুদ্ধি চিন্তা কৰোঁচোন ন কেনেকৈ তাক ঘৰলৈ পঠাব পাৰি। তই কিবা চিন্তা কৰি পালে মোক কথাষাৰ পিছত কবি। মই এতিয়া যাওঁ মা। গৌৰী, ইয়াত চাগে তুমি বহুত কষ্ট পাইছা ন? তোমালোক কিমান যে ধনী মানুহ, কিন্তু তোমালোকৰ তুলনাত চোৱাচোন আমি কিমান দুখীয়া মানুহ। তুমি ঘৰত যিমানখিনি সা সুবিধাত আছিলা সেইখিনি নিশ্চয় আমি দিব পৰা নাই। মনটো বেয়া কৰি নাথাকিবা আকৌ সেইবোৰ কথা ভাবি। তুমি এইবোৰ কি কথা কৈছা গকুল? কিয় ধন টকা পইচাৰে মানুহক সুখী কৰিব পাৰি বুলি ভাবিলা? আমাৰ ঘৰত টকা পইচাৰ অভাৱ নাই, কিন্তু মোৰ ঘৰখনত মই সুখী নাছিলো। মোৰ মা দেউতাই কোনো সময়তে এষাৰ মুকলিকৈ কথা পতা নাছিল। মই ইমান ডাঙৰ হলোহি, দেউতাই মাক কেতিয়াও ক'তো নিয়াও নাছিল, ভালদৰে মাৰ লগত কথাও নাপাতে, একো এটা আলোচনা নকৰে। দেউতাই নিজৰ ইচ্ছামতেহে সকলোখিনি কৰি যায়। আমাৰ ঘৰত টকা পইচা থাকিলেও মৰমৰ অভাৱ আছিলেও গকুল, কিন্তু তোমাৰ লগত বিয়া হোৱাৰ পিছত মই যে কিমান মৰম পাইছো এই ঘৰখনত, আৰু বিশেষকৈ তোমাৰ মৰম ভাল পাই মোক বহুত সুখী কৰি ৰাখিছে। এইবোৰ কথা আজিৰ পৰা নকবা কিন্তু। তুমি যদি সঁচাকৈ সুখী হৈছো বুলি ভাবিছা, মোৰ আৰু মোৰ মাৰ বহুত ভাল লাগিব মনটো। কিন্তু এইখন ঘৰত তুমি এতিয়া কাম বনো কৰিব লাগিব। মা যিহেতু এতিয়া বুঢ়ী হৈছে আৰু মায়েতো সকলো কাম কৰিব নোৱাৰে, কিন্তু তুমিতো ঘৰত একো কামেই কৰা নাছিলা। কাম বনৰ কিবা কষ্ট পালে ক'বা কিন্তু। হ'ব দিয়া গকুল, মই যিমানখিনি পাৰোঁ কৰিম নহয়। আগত একো কৰা নাছিলোঁ আৰু, কিন্তু এতিয়াতো এইখনেই মোৰ নিজৰ ঘৰ, গতিকে ইয়াততো মই কাম বন কৰিবই লাগিব। আৰু তোমাৰ মাকনো মই বাৰু কিয় কাম কৰিবলৈ দিম কোৱা? মই অলপো বেয়া পোৱা নাই, মই বহুত সুখী এই ঘৰখনত। তোমাৰ কথাবোৰ শুনি ভাল লাগিল, কিন্তু তোমাক কথা এটা কওঁচোন, বেয়া নাপাবা। কোৱা আকৌ, কিয় বেয়া পাম বাৰু? নহয় মানে, তুমি তোমাৰ মা দেউতাৰ একমাত্ৰ সন্তান। তুমি মা দেউতাৰ অমতত গৈ মোৰ লগত এনেকৈ বিয়া হোৱাৰ কাৰণে তেওঁলোকে চাগে কিমান দুখ পাইছে মনত, তাৰোতো ঠিক নাই। তুমি এদিন যাবা নহ'লে মা দেউতাৰ ওচৰৰ পৰা আহিবাগৈ, তেওঁলোকক ক্ষমা খুজিবাগৈ। গকুল, মই এটা কথা বুজি পোৱা নাই। তুমি আৰু তোমাৰ মায়ে প্ৰায় মোক ঘৰলৈ যোৱাৰ কথা কৈ থাকা, কিয় কোৱা বাৰু কোৱাচোন? সেই ঘৰখন মই চিৰদিনৰ কাৰণে এৰি থৈ আহিছোঁ, আৰু তোমাৰ বাবেই এৰি থৈ আহিছোঁ। এতিয়া যদি তোমালোকে মোক এনেকৈ ঘৰলৈ যোৱাৰ কথা কৈ থাকা, মই কিন্তু মনত বহুত দুখ পাম। মই কেতিয়াও নাযাওঁ সেইখন ঘৰলৈ। এনেকৈ নকবা গৌৰী, তুমি যাব লাগিব। তোমাৰ মা দেউতাই মনত কষ্ট পাইছে নহয়, গতিকে তেওঁলোকৰ ওচৰলৈ গৈ তুমি ক্ষমা খুজিলে তেওঁলোকে নিশ্চয় তোমাক ক্ষমা কৰিব, আৰু তোমাক ক্ষমা কৰাৰ পিছতেই আমিও যাব পাৰিম সেইখন ঘৰলৈ। মই নাযাওঁ বুলি কোৱা নাই জানো? তুমি কিয় বাৰে বাৰে মোক সেই কথা কৈ আছা? আৰু তোমাৰ মাকো কৈ দিবা মোক যাতে ঘৰলৈ যোৱাৰ কথা কৈ নাথাকে। মই বহুত বেয়া পাওঁ এইবোৰ কথা শুনি। হ'ব দিয়া, এতিয়া নকওঁ বাৰু, কিন্তু কথাষাৰ তুমি ভাবি চাবা। এপাক ঘৰলৈ নগ'লে তোমাৰ মা দেউতাই মনত বহুত দুখ পাব। তোমাৰ লগত আৰু মই কথা পাতি নাথাকো, মই ভাত বনাই থৈছো, আহা এতিয়া ভাত দিওঁকৈ খাই লোৱা আহি। ঠিক আছে ব'লা তেতিয়া। বোৱাৰী, তোৰ আকৌ কি হ'ল এনেকৈ যে বহি আছ? মই পুতলিৰ ওচৰলৈ যাওঁতেই চোন চোতালখন সাৰিবলৈ লৈছিলি, এতিয়ালৈকে চোতালখন সাৰিও হোৱা নাই, আৰু এনেকৈ ইয়াত কিয় বহি আছ? মানুহে দেখিলে কি বুলি ক'ব? মা, মোৰ চোতালখন সাৰিব লওঁতে ইমান বমি হৈছে আৰু মূৰটো ঘূৰাইছে অলপ অলপ, সেইকাৰণে এনেকৈ অকণমান ইয়াতেই বহি দিলোঁ। ভিতৰলৈ যাবলৈ কিবা শক্তি নোহোৱা যেন লাগিছিল। অঁ, বমি হৈছে নেকি? তাৰমানে কিবা ভাল খবৰ আছে যেনহে পাইছোঁ। জানো পাই মা কি হৈছে? আপুনিনো কি কথাবোৰ কৈছে বাৰু? এই সময়ত এনেকুৱাই কথা ক'ব লাগিবতো। ভাল খবৰ আছে নিশ্চয়, ডাক্তৰৰ ওচৰলৈ গ'লেহে গম পোৱা হ'ব। তই এটা কাম কৰিবি, আজি মাৰৰ ঘৰলৈকে যাবিগৈ। মাৰ ঘৰৰ পৰাই ডাক্তৰৰ ওচৰলৈ যাব পাৰিবি, ঘৰতে গাড়ীও আছে, আৰু আমাৰ টকা পইচা সিমানো নাই। গকুলেনো দোকানখনত কাম কৰি কি কেতিয়া পইচা পায় ন? তোক ডাক্তৰক দেখাবই নোৱাৰিব চাগে। তই আজি ঘৰলৈ গুচি যাবিগৈ। মা, মোকনো আপোনালোকে কিয় মাৰ ঘৰলৈ যাবলৈ কৈ থাকে? গকুলেও প্ৰায়ে কৈ থাকে সেই কথাষাৰ। কিয় মই ইয়াত থকাৰ কাৰণে আপোনালোকে কিবা বেয়া পাইছে নেকি? আৰু এনেকুৱা এটা অৱস্থাত মই কেনেকৈ যাম বাৰু মাৰ ঘৰলৈ? কিবা এটা ভুল কৰিলি আৰু, সেই বুলিয়েনো বাৰু মা দেউতাক এনেকৈ এৰি দিব লাগেনে? মাক বাপেকে সন্তানক কেতিয়াও পাহৰি থাকিব নোৱাৰে নহয়। খঙতেহে সিহঁতে খবৰ ৰখা নাই। তই গ'লে নিশ্চয় সিহঁতে তোক আদৰি ল'ব, আৰু এই সময়ত অলপ ৰেষ্টত থকাৰ প্ৰয়োজনো। সেইকাৰণেহে মই ঘৰলৈ যাবলৈ কৈছোঁ। আজি আবেলিলৈ গুচি যাবি, আৰু যদি অকলে যাব নোৱাৰ কবি, মই অলপ আগবঢ়াই থৈ আহিমগৈ। মই ঘৰলৈ নাযাওঁ মা, আপোনালোকে মোক এই কথা কৈ নাথাকিব। মই এই কথাষাৰ শুনি বহুত বেয়া পাওঁ। সেই ঘৰখন মই চিৰদিনৰ বাবে এৰি থৈ আহিছোঁ, আৰু দেউতা কেনেকুৱা মানুহ আপুনিতো জানেই। মই ঘৰলৈ গ'লে তেওঁ মোক কি কৰিব সেই কথাও জানে আপুনি। তাৰপিছতো কিয় কৈ থাকে ঘৰলৈ যোৱাৰ কথা? আজিৰ পৰা নক'ব আৰু। তই কিন্তু বহুত জেদি ছোৱালী দেই। তোৰ মাৰ বাপেৰে এনেই তোক এনেকৈ এৰি দিয়া নাই। কিবা এটা ভুল কৰিলি আৰু ক্ষমা খুজিবলৈ যাব লাগে সিহঁতৰ ওচৰলৈ। আৰু এতিয়া তোক ডাক্তৰক দেখাবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব। আমি কেনেকুৱা মানুহ তই জানই, গতিকে তই ঘৰলৈ যোৱাটোৱে উচিত হ'ব। সোনকালে কাপোৰ কানি সামৰি ওলাই থাকিবি, মই তোক অলপ আগবঢ়াই থৈ আহিমগৈ। মই চিন্তা কৰি চাওঁ বাৰু মা, গকুলো আহি পাই লওক দোকানৰ পৰা, তাৰপিছতহে মই ক'ব পাৰিম।
এইজনীৰ লগত কথা পাতিনো কি পাবি? তাই নিজৰ জেদতেই ধৰি থাকে। চোতালখন সাৰি সোনকালে ভিতৰলৈ আহ, এনেকৈ ইয়াত বহি নাথাকিবি, আৰু মোক চাহ অকণমান দে আহি। হ'ব মা, মই গৈ আছো। মা, তই মোক এনেকৈ লৰালৰিকৈ ঘৰৰ পিছফালে মাতি আনিলি যে, কি হৈছেনো বাৰু? দোকানৰ পৰা আহি মুখ হাত কেইটাও ধুবলৈ নাই পোৱা, ইমান জোৰ কৰি মাতি আনিছ। তোৰ লগত ডাঙৰ কথা এটা পাতিবলৈ আছে অ'। ঘৰতনো কেনেকৈ পাতো বাৰু? এইজনী থাকে যে, সেইকাৰণে পাতিব পৰা নাই। তই এটা কথা গম পাইছনে নাই? গৌৰী মাক হ'বলৈ ওলাইছে, জাননে? কি? ইমান ভাল খবৰ মা? মোকচোন তাই কোৱাই নাই এই কথা। তোৰ চাগে খুব ফূৰ্তি লাগিছে কথাটো শুনি। মই চিন্তা কৰি আছো বেলেগ কথা, তই আকৌ ভাবিছ সেইবোৰ কথাহে। তাইক ঘৰলৈ পঠিওৱাৰ কথা ভাবিছো। এতিয়া তাইক চিকিৎসা কৰিবলৈ বহুত টকা লাগিব, তই ক'ত পাবি? দোকানত কাম কৰিনো কেইটকা পাওঁ? ঘৰলৈ পঠিয়াবলৈ কিমান যে চেষ্টা কৰিলো তাইক ঘৰলৈ যাবলৈ মান্তিয়েই নহ'লে। সেই মই বুদ্ধি এটা ভাবিছো। এইটো সময়ত তাইক এনেকৈ ঘৰলৈ পঠালে ভাল হ'ব জানো মা? আৰু তইনো কি বুদ্ধি ভাবিছ? সেইবোৰ ভাল বেয়া তই চিন্তা কৰিব নালাগে। মই যেনেকৈ কৈ যাম তই তেনেকৈ কৰিবি, তেতিয়াহে সিমানখিনি সা সম্পত্তিৰ মালিক তই হ'ব পাৰিবি। গম পাইছনে নাই? হ'ব বাৰু, তেনেকৈ কৰিম। এতিয়া কি কৰিব লাগে কচোন মা? তই এটা কাম কৰিবি, কালিলৈ তই দোকানৰ পৰা সোনকালে আহিবি। তোৰ মালিকক কবি যে ঘৰত কিবা প্ৰব্লেম হৈছে, সেইকাৰণে সোনকালে যাব লাগে। তই অহাৰ পিছতে তাইতো তোক খাবলৈ কিবা দিব, আৰু সেইখিনি খোৱাৰ পিছতেই তই গাটো বেয়া লাগিছে বুলি তলত পৰি যাবি, আৰু মই অলপ কালাৰ গোটাই থ'ম, ৰঙা কালাৰ। সেইখিনি তোৰ ওচৰত মই পেলাই দিম, যাতে তই তেজ বমি কৰিছ বুলি ক'ব পাৰোঁ। আৰু তই মৰিলি বুলিয়ে ক'ম আৰু তাইৰ আগত। আৰু যে তাইক গম নোপোৱা কৰিবলৈ যে কিবা দৰৱ পাই যে, সেইটোও লৈ আহিবি। সেইটো লগাই তাইক গম নোপোৱা কৰি গোটেই ৰাতিটো পেলাই থৈ দিম, আৰু পিছদিনা গাঁৱৰ মানুহ গোটাই লৈ তাইক ইয়াৰ পৰা উলিয়াই দিম। তাই ঘৰলৈ গুচি যাব তেতিয়া। কিন্তু মা, পিছত কি হ'ব? তাই ঘৰলৈ ঘূৰি যোৱাৰ পিছত যদি গম পাই যে মই মৰা নাছিলো, তেতিয়া কি কৰিবি তই? মই ক'ম আকৌ। তাই গুচি যোৱাৰ পিছত গাঁৱৰ মানুহে তোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, আৰু তোক ডাক্তৰে ইনজেকশ্যন দিয়াৰ পিছতে দৰৱ পাতিও খোৱালে, তাৰপিছতে তই ঠিক হ'লি বুলি ক'ম। তেতিয়া তই গৈ তাইক লৈ আহিবিগৈ ঘৰৰ পৰা। আৰু এটা কথা কি জাননে নাই? তই যেতিয়া তেনেকৈ তেজ বমি কৰি পৰি থাকিবি, তাই যেতিয়া ৰুমত গৈ শুই থাকিব, গাঁৱৰ মানুহেতো তাইক বেয়া বুলি ভাবিবই, আৰু সকলোৱেতো ক'ব গিৰিয়েকটো এনেকৈ পৰি আছে আৰু ঘৈণীয়েকে এনেকৈ আৰামত শুই আছেগৈ। সিহঁতেতো নাজানে যে তাইক আমি কেনেকৈ কি কৰি শুৱাই থৈছোঁ। গতিকে সকলোৰে চকুত তাই বেয়া হৈ যাব। তাইতো তেতিয়া ঘৰলৈ যাবলৈ বাধ্য হ'বই, আৰু ময়ো তাইক তেতিয়া বেয়াকৈ ক'ব পাৰিম। হ'ব দে মা, তই যেনেকৈ কৈছ মই তেনেকৈ কৰিম, আৰু তেতিয়া তাইক গম নোপোৱা কৰিবলৈ মই সকলোবোৰ বস্তুৱেই লৈ আহিম। এতিয়া ব'ল ঘৰলৈ যাওঁ। এনেকৈ কথা পাতি থকা দেখিলে তাই আমাক সন্দেহ কৰিবই, আৰু সদায় কৰি থাকে। আমি কিয় তাইক ঘৰলৈ যোৱাৰ কথা কৈ থাকোঁ? কৰক দে, সেইবোৰ কথা বাদ দে। আমি নিজৰ স্বাৰ্থ পূৰাবলৈ হ'লে কিছুমান কাম কৰিবই লাগিব। কষ্ট নকৰাকৈ যদি সিমানখিনি সা সম্পত্তি তই মালিক হ'ব পাৰ, মোৰ কিমান ভাল লাগিব চাচোন। সেই কথা মই বুজি পাইছোঁ মা। ব'ল এতিয়া ঘৰলৈ যাওঁ, মোৰ ভাগৰো লাগিছে অলপ। অঁ, আহ তেতিয়া। গকুল, তই আহিলি? সোনকালে আহিলি দে। এতিয়া আমি আমাৰ বুদ্ধিমতা কামবোৰ কৰিব লাগিব। তই বস্তুবোৰ আনিছনে নাই? আহিলোঁ মা, তই কোৱা মতেই মই সকলোবোৰ লৈ আহিছোঁ। তই পিছে ৰঙা কালাৰবোৰ গোটাই থৈছনে নাই? অঁ, মই সকলোবোৰ ঠিক ঠাক কৰি থৈছোঁ। মই গৌৰীক মাতোঁ ৰ, তোক কিবা এটা খাবলৈ দিবলৈ কওঁ। কামবোৰ সোনকালেই কৰিব লাগিব কিন্তু। ঠিক আছে মা, তই মাত তেতিয়া তাইক। গৌৰী, অ' গৌৰী, চাওঁ এইফালে আহচোন। গকুল আহিল নহয়, তাক খাবলৈ কিবা এটা দেহি আকৌ। মা, আপুনি মোক মাতিছিল। আৰু গকুল, তুমি আজি ইমান সোনকালে আহিলা যে? কি হ'ল? সি সোনকালে অহাৰ কাৰণে তুমি বেয়াই পালা নেকি? এতিয়া যোৱা, তালৈ খাবলৈ কিবা এটা যোগাৰ কৰাগে। তাৰ বোলে গাটো ভাল লগা নাই, সেয়েহে সোনকালে আহিলে। নাই মা, কিয় বেয়া পাম বাৰু? আনদিনা ইমান সোনকালে নাহে যে, সেয়েহে সুধিছিলোঁ এনেকৈ। হ'ব তেতিয়া, মই সোনকালে তেওঁৰ কাৰণে খাবলৈ কিবা এটা বনাওঁগৈ। তুমি যোৱা, মুখ হাতকেইটা ধুই ফ্ৰেছ হৈ লোৱাগে। সি যাব বাৰু, তুমি যোৱা আকৌ আগতীয়াকৈ, তালৈ খাবলৈ যোগাৰ কৰাগে। হ'ব মা। গকুল, তই যা এতিয়া, মুখ হাতকেইটা ধুই লগে। কিবা এটা খাই অলপ আৰাম কৰি দিলেই গাটো ভাল পাবি। হ'ব মা, কিবা এটা খাই দিলেহে গাটো ভাল লাগিব চাগে। মোৰতো খুব বিষাই আছে। তই বহ তেতিয়া, মই যাওঁ। তোমাৰ যদি গাটো ইমান বেয়া লাগিছিল, তুমি আজি কামলৈ যাবই নালাগিছিল আকৌ। এতিয়া এইখিনি খাই লোৱা, খাই ল'লে নিশ্চয় ভাল লাগিব গাটো। অলপ ৰেষ্ট লৈ ল'বা। ৰাতিপুৱা ইমান বেয়া লগা নাছিল, সেয়েহে কামলৈ গৈছিলোঁ। মই খাম বাৰু, তুমি এতিয়া যোৱা। নাই, মই থাকোঁতেই খোৱা। মই গুচি গ'লে তুমি আকৌ গোটেইখিনি নাখাবা, পেলাই দিবা চাগে। মই খাম বুলি কোৱা নাই জানো? তুমি যোৱা আকৌ। যোৱাচোন, মায়ে কি কৰিছে চোৱাগৈ। মাক মই মাতিছোঁ বুলি ক'বা। ঠিক আছে, মই মাক মাতি আনোগৈ তেতিয়া। তুমি কিন্তু গোটেইখিনি খাবা দেই, অলপো নেৰিবা। আৰু খাই হোৱাৰ পিছতে অলপ শুই দিবা। হ'ব, যোৱা তেতিয়া। এই সোপা খাই লৈচোন, মোৰ গাটোহে কিবা লাগিছে। মা, অ' মা, এইফালে আহচোন। মোৰ গাটো বহুত বেয়া লাগিছে। মই মৰিম এতিয়া। মা, সোনকালে এইফালে আহচোন। গকুল, গকুল, তোৰ কি হৈছে? ইমানবোৰ তেজ যে, কি হৈছে গকুল? তোমাৰ কি হৈছে?
এই মাত্ৰ মই ৰুটি খাবলৈ দিওঁতেচোন তুমি ঠিকেই আছিলা। কি হৈছে তোমাৰ? মা, সোনকালে এখেতক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাই ভাল হ'ব। মা, এইজনে মোক কি খাবলৈ দিছিল জানো? খোৱাৰ পিছতেইচোন মোৰ এনেকৈ তেজ ওলাইছে। মই নাবাচিম আৰু চাগে। মা, তই ভালেই থাকিবি। হে ভগৱান, এইবোৰ কি হৈছে? তই চিন্তা নকৰিবি গকুল, মই তোক এতিয়া ডাক্তৰৰ ওচৰলৈ লৈ যাম। মা, আপুনি কাৰোবাক মাতি আনকচোন যাওক। এওঁক সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। একদম মনে থাক তই। তোৰ বুদ্ধি মই জানো নহয়। ল'ৰাটোক খোৱাৰ লগত কিবা মিলাই দিছিলি। সি যাতে সোনকালে মৰি যাব পাৰে তাকে চিন্তা কৰিছিলি। আৰু তই ভবাটোৱেই হ'ব, সি নাবাচে। আৰু মই কোনোবা এটাক বিচাৰি যাওঁ ৰ ডাক্তৰক দেখাবলৈ। তই ইয়াতে তাক চাই থাক। নাই মা, মই একো মিলোৱা নাই। তেওঁ মই খাবলৈ দিয়ালৈকে ঠিকেই আছিলেচোন। এইখন ঘৰত তই একেবাৰেই থাকিব নোৱাৰ। আজিয়ে তই ইয়াৰ পৰা ওলাই যাব লাগিব। মই মাত্ৰ মানুহ এটা বিচাৰি অনালৈকেহে তই ইয়াত থাকিব পাৰিবি। সেইখন সময় ল'ৰাটোক চাই থাকিবি। তাৰ পিছতেই তই এই ঘৰ এৰি চিৰদিনৰ বাবে গুচি যাব লাগিব। মা, তই সোনকালে যাচোন আৰু এইজনীক ইয়াৰ পৰা পঠাই দে। এই আৰু এইখন ঘৰত থাকিব নালাগে। মই এতিয়া মানুহ এটা বিচাৰি যাওঁ, তই ইয়াক চাই থাকিবি। ঐ খুৰী, গকুলৰনো কি হৈছিল বাৰু? মই চকুতো পানী ঢালি থৈছোঁ, মুখতো দিছোঁ, তাৰচোন একো গম গতিয়ে নাই। সি জীয়াই থকা নাই নেকি অ' খুৰী? ক'ব নোৱাৰো ৰাহুল। কালি সি দোকানৰ পৰা সোনকালে আহিছিল। আহি পোৱাৰ পিছতে এইজনীয়ে তাক খাবলৈ কিবা দিছিল, কিন্তু সেইখিনি খোৱাৰ পিছতে সি পূৰা তেজ বমি কৰিছিল। মই গোটেই ৰাতিটো ল'ৰাটোক লৈ এনেকৈয়ে বহি থাকিলোঁ। তাই ৰুমত পূৰা আৰামত শুই আছে, গম পাইছ? এই ধনী ঘৰৰ ছোৱালীবোৰ চাগে এনেকুৱাই। এইজনীক আৰু মই ইয়াত থাকিবলৈ নিদিওঁ। ময়ো ভাবিছোঁ সেইটো কথা। মই ইয়ালৈ অহা কিমান সময় হ'ল চাচোন, এতিয়ালৈকেচোন তাই ভিতৰৰ পৰা ওলাইয়ে নাহিলে। দেখিছই নহয়, মই ক'লে তহঁতে বিশ্বাস নকৰ। এইজনীক আৰু ইয়াত থাকিবলৈ নিদিওঁ। মোৰ ল'ৰাটোৱে গুচি গ'ল মোৰ বুকুৰ পৰা। তাই ইয়াত থাকি কি কৰিব? তাইক মই চুলিত ধৰি গটিয়াই বাহিৰ কৰি দিম এই ঘৰৰ পৰা। সেইবোৰ যি কৰ কৰিবি বাৰু। এনেকুৱা বোৱাৰীৰ প্ৰয়োজন নাই দে। নিজৰ গিৰিয়েকটো চোতালত পৰি আছে, তাই ভিতৰত আৰাম কৰি আছে। এইজনী ইয়াত থাকিনো কি কৰিব? হ'লেও তই ইমান চিন্তা নকৰিবিচোন। গকুল এতিয়া জীয়াই আছেনে নাই ময়ে ধৰিবই পৰা নাই। তাক নহ'লে ডাক্তৰৰ ওচৰলৈ লৈ গ'লেই এপাক ভাল হ'ব। মা, এওঁ সুস্থ হোৱাই নাই নেকি? ৰাতিটো মোৰ কি হৈছিল গমেই নাপাওঁ। কালি থাকোঁতে কিজানি মই চেঞ্চলেছ হৈ গৈছিলোঁ নেকি মা? এতিয়াহে চকু মেলি ছালতহে দেখিছোঁ তেওঁ বিচনাত নাই। থাকবলৈ আহিছ? ল'ৰাটোক সেই সোপা কি খুৱাইছিলি তই, যাৰ কাৰণে তাৰ মুখেদি ফেন ওলাই গ'ল, তেজ বমি কৰিলে? গোটেই ৰাতিটো ল'ৰাটো লৈ মই এনেকৈ ৰখি থাকিলোঁ, আৰু তই ৰুমত আৰামত শুই আছ, আৰু এতিয়া এনেকৈ এক্টিং কৰিবলৈ আহিছ। ওলাই যা এতিয়া, এই ঘৰৰ পৰা ওলাই যা। সঁচাকৈ অ' গৌৰী, ময়ো ভাবি আচৰিত হৈ গৈছোঁ। নিজৰ মানুহটো এনেকৈ চোতালত পৰি আছে আৰু তুমি ৰুমত আৰাম কৰি আছা। গাঁৱৰ সকলো মানুহে তোমাৰ কথা নক'বলৈ নাই আৰু দেই। তোমাৰ মুখ চাব নাপায় সঁচাকৈ। তেনেকৈ নক'বচোন দাদা। তেওঁ এই অৱস্থাত মই কিমান কষ্ট পাইছোঁ সেইটো মইহে জানো। কিন্তু ৰাতিটো কি হৈছিল মই একো গম নাপাওঁ। মায়ে আপোনাক মাতিবলৈ ওলাই যাওঁতেই মই একো গম নোপোৱা হৈ গৈছিলোঁ। ময়ো ভাবি আচৰিত হৈছোঁ, গোটেই ৰাতি কিয় মই একো গম নোপোৱাকৈ থাকিব লগা হ'ল। তই সেইটোৱে বিচাৰি আছিলি। মোৰ ল'ৰাটো মূৰটো খালী নহয়। এতিয়া তই ইয়াৰ পৰা যা। তোক মই একেবাৰে চাই থাকিব নোৱাৰোঁ। মাৰৰ ঘৰলৈ যাওঁ নে বেলেগ ক'ৰবালৈ যা, গুচি যা। তোমাৰ কথা গাঁৱৰ মানুহ বৰ বেয়া বেয়াকৈ কৈছে অ'। ই এতিয়া ঢুকালেই চাগে। এইখন ঘৰতনো তুমি আৰু কেনেকৈ থাকিবা? তাতকৈ তুমি মাৰৰ ঘৰলৈকে গুচি যোৱা। তই ইয়াৰ পৰা যাবিনে নে মই তোক চুলিত ধৰি গটিয়াই বাহিৰ কৰি দিব লাগিব? তোক মই একেবাৰে সহ্য কৰিব পৰা নাই। গুচি যা ইয়াৰ পৰা। ঠিক আছে মা, যদি মই থকাটো বেয়া পাইছে মই নিশ্চয় গুচি যাম। কেতিয়াও উভতি নাহোঁ আৰু মা। কিন্তু আপোনালোকে মোক ভুল বুজিলে। এওঁ মোক ভুল বুজিয়ে গুচি গ'ল মা। মই গোটেই জীৱন তেওঁৰ স্মৃতিকে লৈয়ে জীয়াই থাকিম। মই এতিয়া গৈ থাকোঁ মা। যা যা, ইয়াত আৰু নাটক কৰি থাকিব নালাগে। ল'ৰাটো এনেকৈ মুখৰ আগত লৈ লৈ মই কিমান কষ্ট পাইছোঁ মনত, সেই কথা মইহে বুজি পাইছোঁ। সোনকালে ইয়াৰ পৰা গুচি যা। মা, মোৰ ইমান ভোক লাগিছে। কালি ৰুটি অকণমানহে দিছিলা ৰাতি খাবলৈ। এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই মা। মোক কিবা এটা দিয়াচোন খাবলৈ। মইনাও, মই বুজি পাইছোঁ সেই কথা, তোৰ যে ভোক লাগিছে। কালি মানুহজনে দিয়া ৰুটিখনকে এফাল দিনত দি এফাল ৰাতি খাবলৈ দিছিলোঁ। এফাল ৰুটিয়ে জানো তোৰ ভোক গুছে? ৰাতিপুৱাৰে পৰাইচোন ঘূৰি ফুৰিছোঁ, ক'তো একো এটা পোৱাই নাই। কিমান আৰু ভগৱানে আমাক দুখ দিব মইনা।
আৰু অকণমান ধৈৰ্য ধৰচোন, ক'ৰবাত কিবা এটা পাওঁৱে বা কিজানি। মোৰ বৰ ভোক লাগিছে মা, সোনকালে কিবা এটা দে খাবলৈ। অলপ সময় ৰচোন, সৌ দূৰণিতে মানুহ এগৰাকী দেখিছোঁ, তেওঁৰ ওচৰলৈকে যাওঁ, কিবা এটা পাওঁৱে বা কিজানি। বাইদেউ, কিবা এটা দিয়কচোন, আজি 3 দিন ধৰি মই একো এটা খাবলৈ পোৱা নাই। ল'ৰাটো লঘোণে আছে, কালি ৰাতিয়ে ৰুটিয়ে ভাত খোৱা, এতিয়ালৈকে সি একো এটা খাবলৈ পোৱা নাই। কিবা এটা দিয়ক বাইদেউ। মইনো কি দিম তোমালোকক, মোৰ নিজৰে একো নাই, নিজৰ বুলিবলৈ এখন ঘৰো নাই, মোৰ দিবলৈও একো নাই তোমালোকক। তথাপিও এই চাদৰখনতে পইচা 200 বান্ধি থোৱা আছিল, সেইটোকে দিওঁ, ল'ৰাটোক কিবা এটা খাবলৈ দিবা, তাতকৈ আৰু মোৰ তোমাক দিবলৈ একো নাই। হ'ব বাইদেউ, এই 200 টকাৰে মই তাক কেইবাদিনো খুৱাব পাৰিম। ভগৱানে আপোনাৰ মংগল কৰক, সদায় যাতে আপোনাৰ দৰে মানুহ লগ পাওঁ, তেতিয়া মোৰ ল'ৰাটো লঘোণে থাকিব নালাগে। আপুনি সুখী হওক। আপুনি কি সুখী হোৱাৰ কথা কৈছে? মোৰ সকলোবোৰ সুখ ইতিমধ্যে শেষেই হৈ গৈছে, আৰু ভগৱানেও মোৰ কোনোদিনেই মংগল নকৰে, এনেকুৱা কথা নক'ব। আৰু মোৰ আৰু কতো সুখ নাই। আপুনি এনেকৈ কিয় কৈছে? আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে আপুনি যেন কিবা কথাত মনত কষ্ট পাইছে, আৰু এনেকৈ ক'ত যায় আপুনি? মই মনত বহুত কষ্ট পাইছোঁ, আৰু মই ক'ত যাম সেই কথা আপোনাক ক'ব নোৱাৰোঁ। মই ঘৰৰ পৰা একেবাৰেই ওলাই আহিছোঁ। বাইদেউ, আমি ভিক্ষাৰী মানুহ, আমাৰ কথা মানুহে কেতিয়াও নুশুনে, কিন্তু তথাপিও কিয় জানো আপোনাক মোৰ আপোন যেন লাগিছে। এষাৰ কথা কওঁ, আপুনি নিশ্চয় ৰাখিব মোৰ কথাষাৰ। আপুনি ঘৰলৈ ঘূৰি যাওক। আপুনি ঘৰলৈ ঘূৰি গৈ ইমান সুখ দেখিব যে যি সুখৰ কথা আপুনি কোনোদিনেই কল্পনা কৰা নাছিল। মোৰ কাৰণেনো এনেকুৱা কি সুখ থাকিব পাৰে? মোৰচোন সুখবোৰ ভগৱানে কাঢ়ি নিলেই। আপুনি এইবোৰ কি কৈছে? মই ঠিকেই কৈছোঁ, আপুনি ঘৰলৈ ঘূৰি যাওকচোন, তাৰ পিছতহে সকলোবোৰ কথা গম পাব। ময়ো যাওঁ এতিয়া, ল'ৰাটোৰ বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিওঁগে তাক। আহচোন মা, মোৰ খুব ভোক লাগিছে। যাওক বাইদেউ, ল'ৰাটোক কিবা এটা খাবলৈ দিয়কগে, ইয়াতকৈ আৰু মোৰ আপোনালোকক দিবলৈ একো নাই। ময়ো বাৰু ঘৰলৈ ঘূৰি যাওঁচোন, আপুনি কোৱা কথাষাৰ সঁচা হয় নেকি তাকেই চাওঁগে। যাওক, ভগৱানে আপোনাক ইমান বেছি দুখ কেতিয়াও নিদিয়ে। আপুনি সুখী হ'ব, আপোনাৰ সুখবোৰ আপোনাৰ কাৰণে ৰৈ আছে। আপুনি সোনকালে যাওক, আমিও গৈ থাকোঁ এতিয়া। মা, এতিয়া কি হ'ব? তোৰ কথামতেই যোন মই কামবোৰ কৰিলোঁ, এতিয়া কি কৰিম পিছে? এইটোচোন গকুলৰ মাত। সিটো মৰিল বুলিহে কৈছিল মাহঁতে মোক, আৰু দাদাজনেও কৈছিল। এতিয়া কেনেকৈ কথা পাতিছে? নাই, মই অকণমান ওচৰলৈ যাওঁচোন, কি পাতে শুনোগৈ। মোক ভিক্ষাৰী মানুহগৰাকীয়ে কোৱা কথাবোৰ সঁচাই হৈছে নেকি বাৰু? তই এইবোৰ একো চিন্তা নকৰিবি অ' গকুল, মই আছোঁ নহয় তোৰ লগত। তই তেনেকৈ ক'লে নহ'ব নহয় মা। তাইৰ আগত মই মৰিলোঁ বুলি ক'লি, এতিয়া মৰা মানুহটো কেনেকৈ যি যাম বাৰু কচোন, আৰু তাইৰ ওচৰলৈ মই কেনেকৈ যাম? মইচোন তোক কৈছোঁৱেই তই চিন্তা নকৰিবি। তাইক ক'ম আকৌ, তোক ডাক্তৰৰ ওচৰলৈ নিয়াৰ পিছত তোক ইনজেকশ্যন আৰু দৰৱ পাতি দিলে তাৰ পিছতহে তই ভাল হৈ গ'লি বুলি ক'ম। সেই যে খাইছিলি খাদ্যবোৰ, সেইবোৰ খোৱাৰ কাৰণে এনেকুৱা হৈছিলে বুলি ক'ম। এটা কাম কৰিবি, এমাহমান তই ঘৰতে থাক, ডাক্তৰে ৰেষ্টত থাকিবলৈ কৈছে বুলি ক'ম। এমাহৰ পিছত তই তাইক বিচাৰি যাবি। মইনো তাইক কি বুলি বিচাৰি যাম অ' মা? মোৰ আৰু ৰাস্তা নাই বিচাৰি যাবলৈ। তাই যদি আমাৰ ষড়যন্ত্ৰবোৰৰ কথা গম পাই যায় কি হ'ব? নাপায়ো, তই এনেই চিন্তা কৰি আছ। কিবা এটা পাবলৈতো অলপ কষ্ট কৰিবই লাগিব দেচোন, আৰু সেই সা সম্পত্তিখিনিৰ কাৰণেহে আমি এইখিনি কৰিছোঁ। মই মৰি যাম, কিন্তু তইতো সুখত থাকিব পাৰিবি, কেতিয়াও তোৰ অভাৱ নহ'ব। হ'ব দে, তই কোৱা মতেই কৰিম তেতিয়া, কিন্তু তাই যে এতিয়া মাক হ'বলৈ ওলাইছে, সেই কথাটোহে মোৰ চিন্তা লাগি আছে অ'। একো নহয়, তাই ঘৰ গৈ পোৱাৰ পিছত তাইৰ মাক দেউতাকে তাইক আদৰি ল'বই আৰু ডাক্তৰক চিকিৎসা কৰিবই। এমাহৰ পিছত তই গৈ তাইক লৈ আহিবিগৈ। ঠিক আছে মা, তই কোৱা মতেই সকলোবোৰ কৰিম বাৰু। তথাপিও কিয় জানো তাইলৈ মোৰ অলপ অলপ মনতো পৰি আছে। ইমানখিনি নাটক কৰিলোঁ তাইৰ আগত, কেতিয়াবা যদি ধৰা পৰি যাওঁ কি হ'ব বাৰু? তাই তেতিয়া মোক ক্ষমা কৰিবনে? তই এনেই যি টি কথাবোৰ চিন্তা কৰি নাথাকিবি, মই আছোঁ নহয় তোৰ লগত। তাই একো কথাই গম নাপায়। তই এতিয়া বহ, মই চাহ একাপ কৰি আনোগৈ ৰ। তাৰমানে তেওঁলোকে সেইখিনি মোৰ লগত নাটক কৰিছিল, মোক মাৰ ঘৰলৈ পঠাবলৈ বুদ্ধি কৰিছিল। মই ভবাই নাছিলোঁ যিজন ল'ৰাৰ কাৰণে মই মা দেউতা, টকা পইচা, সা সম্পত্তি সকলো এৰি আহিছিলোঁ,
সেইজন মানুহেই মোৰ লগত টকা পইচা সা সম্পত্তিৰ কাৰণে এনেকুৱা কৰিব পাৰে। নাই, মই আৰু ইয়াত কেতিয়াও নাথাকোঁ। মই মাৰ ওচৰলৈ যাওঁ। মা দেউতাই মোক নিশ্চয় ক্ষমা কৰিব চাগে। মই সোনকালেই যাওঁগে। মা, তুমি এনেকৈ ইয়াত বহি আছা যে মা, দেউতা ক'ত? মোক বাৰু তোমালোকে ক্ষমা কৰি দিবানি? মাজনী, তুমি আহিছা। কিমান দিনতে বাট চাই আছিলোঁ তুমি আহিবা বুলি, কিন্তু তুমি কোনোদিনে অহা নাছিলা আমাৰ ওচৰলৈ। আৰু দেউতাৰ কথা যে সুধিছা, তুমি যোৱাৰ পিছত তোমাৰ কথা চিন্তা কৰি কৰি দেউতা গুচি গ'লগৈ, একেবাৰে দূৰণিলৈ গুচি গ'ল। মোৰ কথাও তেওঁ নেভাবিলে মই কাৰ লগত থাকিম। তুমি এইবোৰ কি কৈছা মা? দেউতা গুচি গ'ল মানে? এইবোৰ কিমান দিনৰ কথা? মোৰ ভুল হৈছিল মা, তোমালোকক এৰি যাব নালাগিছিল মই। তুমি যোৱাৰ কেইদিনমান পিছতেই দেউতাৰ হাৰ্টৰ প্ৰব্লেম হৈছিল। তেওঁক আৰু বচাব নোৱাৰিলোঁ। এতিয়া মই অকলশৰীয়া। ইমান ডাঙৰ ঘৰটোত অকলে থকাটো জানো সম্ভৱ? কেতিয়াবা ভাবোঁ তোমাৰ ওচৰলৈ এপাক যাম নেকি, কিন্তু যাবলৈ মন নাযায়, কাৰণ তোমাৰেই আমালৈ মনত নপৰিল। এটা দুখীয়া ভিক্ষাৰী ল'ৰাৰ লগত লাগি আমাক এৰি থৈ গুচি গ'লা। আমাৰ মান সন্মানৰ কথাও এবাৰো নাভাবিলা তুমি। এতিয়া কিয় আহিছা? তোমাৰ কপালৰ সেন্দুৰ কলৈ গ'ল? সেইবোৰ বহুত কথা মা। মই যোৱাৰ কেইদিনমান পিছৰে পৰাই তেওঁলোকে মোক ভাল ব্যৱহাৰ নকৰা হ'ল। সদায় মোক ঘৰলৈ আহি থকাৰ কথা কয়, কিন্তু আজি যিখন নাটক কৰিলে সিহঁতে মোৰ লগত, শুনিলে তুমি আচৰিত হৈ যাবা মা। মোক ইয়ালৈ পঠাবৰ কাৰণে মোৰ শাহু মায়ে পুতেকক মৃত্যু হোৱা দেখুৱালে মোৰ মুখৰ আগত। কালাৰ সানি তেজ বমি কৰা দেখুৱালে। আৰু মই এপাক ঘৰলৈ উভতি গৈছিলোঁ মোক খেদি দিয়াৰ পিছত সিহঁতে, কিন্তু মাক পুতেকে পাতি থকা কথাবোৰ মই শুনিলোঁ। সিহঁতে সেইখন নাটক নকৰা হ'লে বোলে মই ঘৰলৈ নাহিলোহেঁতেন। মই ঘৰলৈ অহাৰ কাৰণে এতিয়া মোৰ সা সম্পত্তি সকলোবোৰ বোলে সিহঁতে পাই যাব। সিহঁতে আকৌ মোক নিবলৈ আহিম বুলি কৈছে। মই কিন্তু কেতিয়াও উভতি নাযাওঁ সেইখন ঘৰলৈ মা। সেইবোৰ তোমাৰ সিদ্ধান্ত মাজনী। নিজৰ মতেই তাৰ লগত বিয়া হৈছিলা আৰু আজি নিজৰ মতেই গুচি আহিছা। তোমাৰ য'তেই ইচ্ছা তুমি ততেই থাকিব পাৰা, কিন্তু তোমাৰ দেউতাৰে তেওঁ সকলো সা সম্পত্তি ঘৰ দুৱাৰ তোমাৰ নামত লিখি থৈ গৈছে। তুমি যেনেকৈ বিচৰা তেনেকৈ থাকিব পাৰা। সেই দুখীয়া মানুহবোৰে সা সম্পত্তিলৈ বহুত লোভ কৰেও। তোমাক মই বহুত বুজাইছিলোঁ, তুমি জানো বুজি পালা? মোৰ কথা কেতিয়াও বুজি নাপালা। কিন্তু এনেকৈ গুচি আহিলেও নিজৰ মানুহজনক জানো পাহৰিব পাৰিবা? তেওঁক বাদ দি জীৱনটোক বৰ অকলশৰীয়া যেন লাগেও মাজনী। তেওঁক মই বহুত ভাল পাওঁ মা, কিন্তু তেওঁ আচল চৰিত্ৰটো জনাৰ পিছত মোৰচোন ভাল পোৱাবোৰেই নোহোৱা হৈ গৈছে। মোক এতিয়া তোমাৰ বহুত প্ৰয়োজন মা। মোক তুমি তোমাৰ ওচৰত আশ্ৰয় দিবানে? মই এতিয়া গকুলৰ সন্তানৰো মাক হ'বলৈ ওলাইছোঁ মা। তুমি দুখ নকৰিবা। তোমাৰ চকুত চকু পানী দেখিলে মই সহ্যই কৰিব নোৱাৰোঁ। সৰুৰ পৰা অকণমানো চকুন পানী ওলাবলৈ নিদিয়াকৈ আমি ডাঙৰ কৰিছিলোঁ তোমাক, কিন্তু আজি মই মনত বহুত কষ্ট পাইছোঁ। মই আছোঁ তোমাৰ লগত, তুমি চিন্তা নকৰিবা। আহা এতিয়া ভিতৰলৈ যাওঁ। ঠিক আছে ব'লা মা। মাজনী, তুমি চেকআপত যাব লাগিছিল নহয়। আজিয়ে যাওঁ ব'লা, নহ'লে বজাৰ কেইটামান কৰিব লগা আছে, কৰি আহিমগৈ। কিমান আৰু ডাক্তৰৰ ওচৰলৈ গৈ থাকিবা মা, মোৰ ভালেই নালাগে। ইমান দিন হ'ল কেতিয়াও এটা টেবলেটো খাই নাপাইছিলোঁ, কিন্তু এতিয়া ইমানকৈ খাব লগা হৈছে চোৱাচোন। খাবই লাগিব মাজনী, এনেই জানো মাক হোৱাৰ সুখখিনি পাব পাৰিবা? মাক হ'বলৈ যে কিমান কষ্ট এতিয়া বুজি পাইছা নহয়। সেইকাৰণেহে মাকবোৰে সন্তানৰ কথা পাহৰি থাকিব নোৱাৰে। সঁচাকৈ মা, এতিয়া মোৰ তোমাৰ কথা ভাবিলে মনটোতে বহুত দুখ লাগে। ইমান কষ্ট দিলোঁ তোমাক মই, কিন্তু এতিয়া বুজি পাইছোঁ এটা সন্তানৰ কাৰণে যে মাক দেউতাকৰ কিমান কষ্ট হয়, বিশেষকৈ মাকৰ বেছি কষ্ট হয় ন মা। এতিয়া বুজি পাবা আৰু লাহে লাহে। কিন্তু এটা কথালৈ মোৰ বৰ চিন্তা হৈছে অ'। কি কথানো মা? মাজনী, এতিয়া মই আছোঁ তোমাৰ লগত, মইতো সদায় তোমাৰ লগত নাথাকোঁ। এই সময়ত তোমাৰ মানুহজনৰ তোমাক খুব প্ৰয়োজন। তুমি অনুভৱ কৰিছানে নাই নাজানো। অনুভৱ কৰিলেও চাগে মই দুখ পাম বুলি সেই কথাবোৰ মনৰ পৰা লুকুৱাই ৰাখিছা। সি যদি জীয়াই আছে, তুমিয়ে কিয় তালৈ ফোন এটা নকৰা? মা,
তেওঁৰ কথা মোৰ মনত পৰে নপৰে বুলি নকওঁ, তেওঁৰ প্ৰয়োজনো মই অনুভৱ কৰিছোঁ। কিন্তু তথাপিও মই এনেকৈয়ে থাকিম মা। তেওঁৰ নিচিনা মানুহ এজনক আৰু মই নিবিচাৰোঁ কেতিয়াও। হ'লেও এবাৰ ভাবি চাবা মাজনী, তেওঁ যিবোৰ ভুল কৰিলে, তেওঁ যদি নিজৰ ভুল বুজি পায় আৰু তোমাৰ ওচৰত যদি ক্ষমা খুজিবলৈ আহে, তুমি ক্ষমা কৰি দিবা তুমি বৰ সহজ সৰল মা, এইবোৰ কথা মোক কৈ নাথাকিবা। মই এই কথাবোৰ পাহৰি থাকিব বিচাৰোঁ, সেয়েহে সদায় তোমাৰ লগত হাঁহি মাতি থাকোঁ। এতিয়া সোনকালে ওলোৱাগৈ যোৱা, আমি যাব লাগে নহয় ডাক্তৰৰ ওচৰলৈ। মই এনেকৈয়ে যাম, তুমি ৰেডি হ'লেই হ'ল আৰু। গৌৰী, তুমি ঠিকে আছানে বাৰু? মই আজি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি মোক ক্ষমা কৰি দিবানে গৌৰী? তুমি কিয় আহিছা ইয়ালৈ? কি বিচাৰি আহিছা ইয়াত? তুমি এনেকৈ কিয় কৈছা গৌৰী? সিদিনা মোৰ অৱস্থাটো দেখিও তুমি মোক কিয় তেনেকৈ এৰি থৈ আহিছিলা? ইমান দিনে বাট চালোঁ আৰু তুমি ঘূৰি যাবা বুলি, কিন্তু তুমি ঘূৰি নগ'লা। সেয়েহে মই আজি তোমাক নিবলৈ আহিছোঁ। মাৰো গাটো ভাল নহয়, ভাবিলোঁ তোমাকে লৈ আহোঁগৈ। আৰু আজি মায়ে ক'লতহে গম পাইছোঁ আমাৰ সন্তানটোৰ কথা। আৰু কেনেকৈ ক'ব লাগে? মানুহৰ মিছা কথা কোৱাৰো এটা সীমা থাকে, তুমি সীমা চেৰাই গৈছা। ভাবিছা নেকি মই তোমালোকৰ কথাবোৰ নাজানো বুলি? সিদিনাখন ৰাস্তাত মোক মানুহ এগৰাকীয়ে লগ পাই মোক উভতি যাবলৈ কৈছিল ঘৰলৈ, তাতে বোলে মোৰ বহুত সুখ আছে। কিন্তু উভতি গৈ তোমাৰ আৰু মাৰ যিবোৰ কথা শুনিলোঁ, সেইখিনি শুনাৰ পিছত আৰু তোমালোকৰ মুখ চাবলৈ মোৰ মন নগ'ল। সেয়ে মই মাৰ ঘৰলৈ গুচি আহিলোঁ। ইমান নাটক কিয় কৰিলা মোৰ লগত? মোৰ মৰম ভাল পোৱাবোৰ কিয় টকা পইচাৰে জুখিব বিচাৰিলা তুমি? তোমাক যদি মোৰ দেউতাৰ সা সম্পত্তি লাগে, টকা পইচা লাগে, তুমি মোক ভালদৰে নকলা কিয় সেইখিনি কথা? সদায় মোক ঘৰলৈ অহাৰ কথা কৈ থাকা। মই পিছতহে বুজি পালোঁ, তাৰমানে টকা পইচাৰ কাৰণেহে তুমি মোক ঘৰলৈ অহাৰ কথা কৈ থাকা। তুমি বহুত মিছলীয়া হয়। গকুল, তুমি দুখীয়া হ'লেও ভাবিছিলোঁ মোৰ ছোৱালীজনী সুখতে থাকিব চাগে। অন্ততঃ টকা পইচাৰ সুখ দিব নোৱাৰিলেও মৰম ভাল পোৱাৰ দুখ নিদিবা চাগে কোনোদিন। কিন্তু তাইৰ মুখেৰে তোমালোকৰ কথাখিনি জনাৰ পিছত আৰু বহুত দুখ পালোঁ মনত। তাইৰ লগত এনেকুৱা কিয় কৰিলা? যদি টকা পইচাই লাগিছিল, কিয় তুমি মোক নিজেই নকলা সেই কথাবোৰ? মোৰ ভুল হৈছিল গৌৰী, মোক ক্ষমা কৰি দিয়া। মই ভবাই নাছিলোঁ তুমি যে কথাবোৰ গম পালা। আৰু এটা কথা কি জানানে, মই তোমাক বহুত ভাল পাওঁ। এইখিনি মই কেৱল মোৰ মাৰ কাৰণেহে কৰিব লগা হৈছিল। সৰুৰ পৰাই মাৰ বাধ্য আছিলোঁ, সেয়েহে মায়ে মোক এইখিনি কৰিবলৈ বাধ্য কৰাইছিল। তুমি মোক ক্ষমা কৰি দিয়া। এতিয়া মই তোমাক নিবলৈ আহিছোঁ। তুমিয়ে মোৰ কাৰণে ডাঙৰ সম্পত্তি, তাতকৈ আৰু মোক একো নালাগে। ইয়াৰ পৰা তুমি ওলাই যাবানে তোমাক গতিয়ে বাহিৰ কৰি দিব লাগিব? যদি ভদ্ৰতা চিনি পোৱা নিশ্চয় ওলাই যাবা চাগে। তুমি যিদিনাখন চোতালত পৰি আছিলা, এই কথাষাৰ তোমাৰ মায়েও মোক কৈছিল। আৰু আজি মই তোমাক ওলোটাই কৈছোঁ, গতিকে ইয়াৰ পৰা গুচি যোৱা। এইখন ভদ্ৰ মানুহৰ ঘৰ হয়। গকুল, আজিলৈ তুমি যোৱাগৈ। তাইক মই বুজাম বাৰু। যদি তাই বুজি পায়, নিশ্চয় মই তোমাক খবৰ দিম। তুমি তেতিয়া আহি যাবা তাইক নিবলৈ। আৰু তাই এতিয়া তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছে গকুল। মই সেইখিনি কথা জানো মা। মানুহ মাত্ৰেই ভুল হৈ যায়, সেই কথাও জানো। সেইবাবেই আহিছিলোঁ, কিজানি তাই মোক ক্ষমা কৰি দিয়ে। মোৰ মাৰ কথা মতে এইখিনি কৰিছিলোঁ যদিও তাইক মই বহুত ভাল পাওঁ মা। তাই আঁতৰি থকা দিনকেইটাত মই বৰ কষ্ট পাইছোঁ। আপুনি তাইক বুজাব মা। তাইৰ অবিহনে মই কেতিয়াও থাকিব নোৱাৰোঁ। মই এতিয়া গৈ থাকোঁ। মা অসুখীয়া হ'ল, বিচনাত পৰি থকা। মোৰ বাদে মাক চাবলৈ মানুহ নাই। দোকান এখনত কাম কৰিছিলোঁ, কিন্তু মাক চাব লগা হোৱাৰ বাবে দোকানখনৰ কামটোও এৰি দিলোঁ। চলিবলৈকো টান হয় আমাৰ এতিয়া। তুমি যোৱা তেতিয়া, মই কি পাৰোঁ কৰিম বাৰু। আহিছোঁ গৌৰী, যাবৰ সময়টো কওঁ। এবাৰ ক্ষমা কৰি দিবা মোক। সন্তানটো জন্ম হোৱাৰ সময়ত মোক আঁতৰাই নাৰাখিবা গৌৰী। মাজনী, তুমি তাক এনেকৈ পঠাই দিব নালাগিছিল। সিটো এতিয়া নিজৰ ভুলবোৰ বুজি পাইছে, গতিকে তাক ক্ষমা কৰি দিব লাগিছিল। আৰু এই সময়ত তাক বহুত প্ৰয়োজন আছে তোমাৰ মাজনী। মা, সি আজি আহিছেহে, এদিনতেই মই ক্ষমা কৰি দিব লাগিবনে? আকৌ আহিব সি চাগে মোক বিচাৰি। তেতিয়া বাৰু মই কিবা এটা চিন্তা কৰিম। এতিয়া আৰু তাৰ কথা মোক কৈ নাথাকিবা। সিহঁতি মোৰ মনত যিবোৰ আঘাত দিলে, সেইবোৰচোন মই কোনোদিনেই পাহৰিব নোৱাৰোঁ। চেষ্টা কৰা পাহৰিবলৈও। তুমিতো তাক বহুত ভাল পোৱা, গতিকে নিজৰ ভাল পোৱা মানুহজনক জানো সদায় এনেকৈ আঁতৰাই ৰাখিব লাগে? তেওঁ ভুল কৰিছিল, গতিকে তুমিতো তাক ভাল পোৱা। তেওঁ ভুলবোৰ তুমি দেখুৱাই দিয়া, শুধৰাই লোৱা আৰু তাক ক্ষমা কৰি দিয়া মাজনী। হ'ব বাৰু মা, তোমাৰ পৰা আৰু উপায় নাই মোৰ। নহয় মাজনী, সংসাৰ এখন ভাঙিবলৈ বহুত সহজ, কিন্তু যোৰা লগাবলৈ বহুত কঠিন। তোমালোকৰ সংসাৰখন মই ভাঙি যোৱাটো নিবিচাৰোঁ। তোমাৰ দেউতাৰ পৰা মই জীৱনত কোনোদিনেই মৰম ভাল পোৱা নাছিলোঁ, কিন্তু মোৰ দৰে তোমাৰো জীৱনটো হওক মই কেতিয়াও নিবিচাৰোঁ। সি এতিয়া নিজৰ ভুল বুজি পাইছে, আৰু তাৰ মুখখন দেখিয়ে মই গম পাইছোঁ সি তোমাক কিমান ভাল পায় মাজনী। এই ভালপোৱাখিনিক অৱহেলা নকৰিবা। হ'ব মা, মই ভাবিম বাৰু সেইবোৰ কথা। এতিয়া তুমি বহা, মই ৰেডি হৈ আহোঁ। ডাক্তৰৰ ওচৰলৈ যাব লাগে নহয়।
সোনকালে আহিবা, যোৱা, অলপ বজাৰো কৰিব আছে নহয়। মাজনী কি কৰি আছা? মাইনাজনী শুৱাই নাই নেকি? নাই শুৱা মা, তাইনো ইমান সোনকালে শুবনে? মোৰ লগত যিহে খেলি আছে। কি হ'ল বাৰু কোৱাচোন? নাই মানে কথা এটা ক'ম বুলি ভাবিছিলোঁ। কি হ'ল মা? তোমাক বহুত চিন্তাত থকা যেন লাগিছে যে, কিবা হৈছে নেকি? মাজনী আজি মানে গকুল আহিছে এতিয়া। সি বৰ দুখ কৰিছে মাজনী, আৰু তাৰ মাকো ঢুকাল বোলে। সেয়েহে সন্তানটো জন্ম হোৱাৰ সময়ত সি আহিব নোৱাৰিলে হেনো মাক ঢুকোৱাৰ বাবে। বহুত কান্দিছে। তুমি তাক ক্ষমা কৰি দিয়া। সি যে মাইনাজনী চাবলৈ খুব ইচ্ছা কৰিছে। মই তোমাক কৈছিলোঁ নে মা, সি মোক বিচাৰি আকৌ আহিব। মই নোহোৱাকৈ সি থাকিব নোৱাৰে। মাকৰ বাবেহে চাগে এইবোৰ কৰিছিল। মাজনী আজিও সি কৈছে কেৱল মাকৰ বাধ্য হৈ সেইবোৰ কৰিব লগা হৈছিল, তাৰ মনে কৰিবলৈ বিচৰা নাছিল। বহুত কান্দিছে। মোৰ বৰ বেয়া লাগিছে ল'ৰাটো দেখি। তুমি ক্ষমা কৰি দিয়া মাজনী। এতিয়া সিও অকলশৰীয়া, আমি দুজনীও অকলশৰীয়া। চোৱাচোন, আমাকোতো মানুহ এজনৰ প্ৰয়োজন হয়। গতিকে সি এতিয়াৰ পৰা আৰু ইয়াতেই থাকিব। তাৰ ঘৰলৈ যাবগৈ নালাগে আৰু। দেউতাৰ সা সম্পত্তিবোৰকে সিয়ে চোৱা চিতা কৰিব। মাজনী মই তাক মাতি দিওঁনে তোমাৰ ওচৰলৈ? যোৱা, মাতি দিয়াগৈ তেতিয়া। তেওঁকতো মই বহুত ভাল পাওঁ। সদায় খঙো কৰি থাকিব নোৱাৰোঁ মা। লাহে লাহে মই আগৰ কথাবোৰ পাহৰিছোঁ আৰু তাৰ মাকজনী ঢুকাল যেতিয়া, এতিয়াতো আৰু তাক কোনেও বেয়া কৰিব নোৱাৰে। তেওঁহে বহুত বেয়া মানুহ আছিল, সেইকাৰণে ইমান দিন শাস্তি খাই খাই বিচনাত পৰি থাকিল। ঠিক আছে মাজনী, তোমাৰ কথাষাৰ শুনি ভাল লাগিল। মই তাক এতিয়াই পঠাই দিওঁগৈ তোমাৰ ওচৰলৈ। গৌৰী, আমাৰ মাইনাজনী সঁচাকৈ বহুত ধুনীয়া। মই তোমাৰ ওচৰত থাকিবই নোৱাৰিলোঁ। মই নথকাকৈ তুমি আমাৰ সন্তানটো জন্ম দিলা। তুমি চাগে মোক এতিয়াও খং কৰি আছা গৌৰী। তুমি মোক ক্ষমা কৰি দিবানে বাৰু? তোমাক আৰু এতিয়া মই খং কৰি থকা নাই। বহুত কষ্ট পালোঁ মনত। ভবাই নাছিলোঁ মই ভাল পোৱা মানুহজনৰ পৰা যে জীৱনত মই এনেকুৱা কিছুমান কষ্ট পাম। যি হ'ল ভালেই হ'ল দিয়া। সাহসী হ'বলৈ শিকিলোঁ, মানুহ চিনি পাবলৈ শিকিলোঁ। পৰ বুলি ভবা মা দেউতাৰ কথা বুজি পালোঁ। তেওঁলোকৰ বাদে যে মোৰ কথা ভালকৈ ভাবিবলৈ কোনো নাই, সেই কথাও জানিলোঁ। যিজন দেউতাক সদায় ভয় কৰি চলিছিলোঁ, সদায় বেয়া পাইছিলোঁ, সেই দেউতাজনে মৃত্যুৰ আগমুহূৰ্তত তেওঁ সকলো সা সম্পত্তি ঘৰ দুৱাৰ মোৰ নামত লিখি থৈ গ'ল। কিমান যে কষ্ট পালোঁ মনত মই। তোমাৰ প্ৰয়োজন খুব হৈছিল সেই সময়ত, কিন্তু তোমালোকে যি কাম কৰিলা মোৰ লগত, তাৰ বাবে মই বহুত কষ্ট পাইছিলোঁ। সেয়েহে প্ৰয়োজন হ'লেও তোমাক মই মতা নাছিলোঁ কোনোদিন মোৰ ওচৰলৈ। সেইবোৰ কথা আৰু মনত নেপেলাবা গৌৰী। মায়ে মোক তেনেকুৱা কৰিবলৈ কওঁতে মই মাক বহুতবাৰ মানা কৰিছিল, কিন্তু মায়ে মানি নলৈছিল। মা বৰ লোভীয়া মানুহ আছিল জানানে। আনৰ সা সম্পত্তি টকা পইচাৰ প্ৰতি বহুত লোভ কৰিছিল, আৰু টকা পইচাৰ কাৰণে এনেকুৱা কৰিছিল। এতিয়া মই বুজি পাইছোঁ সকলোবোৰ কথা। জীৱনত আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মোৰ বাবে এতিয়া তুমি আৰু আমাৰ মাইনাজনীতকৈ আৰু কোনো ডাঙৰ নাই। তোমালোকক লৈ জীৱনটো পাৰ কৰি দিম। মোক তুমি ক্ষমা কৰি দিয়া। আগৰ দৰে মোক ভাল পোৱা, আগৰ দৰে মৰম কৰা গৌৰী। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মই তোমাক কেতিয়াবাই ক্ষমা কৰিছোঁ। তোমাক ময়ো বহুত ভাল পাওঁ। তুমি অনুভৱ কৰিছিলানে বাৰু? মোৰ দেউতাৰ ইমানবোৰ সা সম্পত্তি টকা পইচা থকাৰ পিছতো তোমাৰ ভাল পোৱাৰ বাবে মই সকলোখিনি ত্যাগ কৰি দিলোঁ। কিন্তু তুমি মোৰ ভাল পোৱাৰ মূল্য তেতিয়া দিব নোৱাৰিলা। এতিয়া এটাই আশা কৰোঁ, তোমাৰ পৰা অলপ ভাল পোৱা আৰু মৰম, তাতকৈ আৰু একো নিবিচাৰোঁ। মই তোমাক কথা দিছোঁ, মোৰ ইয়াত যিমানখিনি মৰম আছে, ভাল পোৱা আছে, সেইখিনি কেৱল তোমাৰ বাবে। তোমাক এৰি থৈ আৰু মই কেতিয়াও ক'তো নাযাওঁ। আৰু আমাৰ মাইনাজনী, তাইক ডাঙৰ মানুহ কৰিব লাগিব এদিন। হ'ব দিয়া, আমি দুয়োজন এতিয়াৰ পৰা হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমাৰ মাইনাজনী ডাঙৰ মানুহ হ'ব। আৰু এটা কথা শুনা, তুমি আৰু এতিয়া তোমাৰ ঘৰখনত অকলে থাকিবগৈ নালাগে আৰু ইয়াতে থাকিবা আজিৰ পৰা। মোৰ মাও যিহেতু অকলশৰীয়া দেউতা ঢুকোৱাৰ পিছত, তেওঁ মনত দুখ কৰি থাকে। সেয়েহে মায়ে তোমাক ইয়াতে থকাৰ কথা কৈছে। তোমাৰ কিবা আপত্তি আছে নেকি? এতিয়া আৰু মোৰ কোনো আপত্তি নাই। তুমি যেনেকৈ কোৱা, যি কৰিবলৈ কোৱা মই তাকেই কৰিম। এটা সময়ত মোৰ মায়ে তোমাৰ দেউতাৰ সা সম্পত্তিবোৰৰ প্ৰতি মোৰ মোহ জন্মাইছিল। ময়ো মাৰ কথাই মানি লৈছিলোঁ। এতিয়া পিছে সেইবোৰৰ প্ৰতি মোৰ অলপো মোহ নাই। মোৰ জীৱনত এতিয়া তুমি আৰু মাইনাজনীতকৈ কোনো ডাঙৰ নাই। হ'ব দিয়া তেতিয়া, ইয়াতে থাকিলে মায়েও খুব ভাল পাব। আৰু এদিন নহ'লে আমি ঘৰৰ পৰা আহিমগৈ, ওলাবা। ঘৰ দুৱাৰখন ভালদৰে চাফা কৰি থৈ আহিবগৈ লাগিব। মাইনাজনী মাৰ ওচৰতে দি যাব পাৰিম। ঠিক আছে, এদিন নিশ্চয় যাম, ওলাবা। এতিয়া যোৱাচোন মোলৈ চাহ একাপ কৰাকৈ। বহুত দিন হ'ল তোমাৰ হাতেৰে মই একোৱেই খোৱা নাই। মই তোমালৈ চাহ কৰি আনোগৈ ৰ'বা। মায়েও খাব কিজানি। তুমি মাইনাজনীক ভালদৰে চাই থাকিবা দেই। তাই যে কিমান খেলে চাবাচোন। তোমাক এতিয়া দেখি যে তাই খুব ভাল পাব।
মই চাম বাৰু, যোৱা। তাইৰ লগত খেলিবলৈ মোৰো মন যায় নহয়। কেইদিন যে আহিছোঁ, তুমি মোক উভতাই উভতাই পঠিওৱা। আজি ভাগ্য ভাল আছিল মোৰ, তুমি মোক ক্ষমা কৰি দিলা। আৰু এতিয়া আৰু তাইৰ লগত মই হেঁপাহ পলাই খেলিম। তুমি যোৱা, সোনকালে যোৱা। ঠিক আছে, মই যাওঁ তেতিয়া। চাহ হ'লেই মই তোমাক মাতি দিম, তাইক লৈ তুমি গুচি যাবা। হ'ব, যোৱা তেতিয়া।